হেল্ল' এভৰিৱান, আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সায়েন্স বা বিজ্ঞানৰ অন্তৰ্গত 14 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ বা নেচাৰেল ৰিসোৰ্সেছ। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্ন আছে গোটেইকেইটা আমি আলোচনা কৰিছোঁ আৰু লগতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলী এনেকুৱা যে দিয়া থাকে তোমালোকৰ পাঠৰ ভিতৰত এই প্ৰশ্নাৱলীত যিমানখিনি প্ৰশ্ন আছে গোটেইকেইটাৰ উত্তৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। এইটো ভিডিঅ' চালে কি হ'ব, তোমালোকৰ বহুত সোনকালে পাঠটো ক্লিয়াৰ হৈ যাব আৰু কমন প্ৰশ্নখিনি তোমালোকে ইয়াত পাই যাবা। কাৰণ ইয়াত থকা প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ তোমালোকক লিখি দিয়া হৈছে। এতিয়া তোমালোকৰ পাঠৰ যোনটো পাঠভিত্তিক প্ৰথমটো প্ৰশ্নাৱলী আছে তাৰে 1 নম্বৰ প্ৰশ্ন যে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ। ইয়াৰ উত্তৰ হ'ব আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ তুলনাত শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি। এই দুটা গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ 95ৰ পৰা 97 ভাগ। আনহাতে পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 0.03%। তোমালোকে এই বস্তুটো মনত ৰাখিবা। আমাৰ পৃথিৱীৰ বায়ুমণ্ডল আৰু মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কি? মংগল গ্ৰহ আৰু এই শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ সংখ্যাটো বা মাত্ৰাটো বহুত বেছি। এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে? উত্তৰ হ'ব বায়ুমণ্ডলত যি বায়ু থাকে সেয়া তাপৰ কুপৰিবাহী। দিনৰ ভাগত বায়ুমণ্ডলত পৃথিৱীৰ উষ্ণতা হঠাৎ বহুত বাঢ়ি যোৱাত বাধা প্ৰদান কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ উষ্ণতা কমি যোৱাত বাধা প্ৰদান কৰে। বায়ু তাপৰ কুপৰিবাহী হোৱাৰ বাবে ইয়াৰ মাজেৰে তাপ শোষণ আৰু বিকিৰণ কৰাটো পৃথিৱীৰ বাবে সম্ভৱ নহয়। সেয়ে আমি ক'ব পাৰোঁ যে পৃথিৱীক বায়ুমণ্ডলে এখন কম্বলৰ দৰে আগুৰি আছে। 3 নম্বৰ প্ৰশ্ন, বতাহে কি সৃষ্টি কৰে? উত্তৰ হ'ব কোনো অঞ্চলত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্ধ্বগামী হোৱাৰ বাবে অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হয়। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ, অৰ্থাৎ কাষৰীয়া অঞ্চলসমূহত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এই প্ৰবাহকে বতাহ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন দিয়া আছে, ডাৱৰ কেনেকৈ সৃষ্টি হয়? উত্তৰ হ'ব দিনৰ ভাগত সূৰ্যৰ তাপত জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে। এই বাষ্প গৰম বায়ুৰ সৈতে ওপৰলৈ যায়। এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে বাষ্পবোৰে বায়ুত থকা ধূলিকণাক কেন্দ্ৰ কৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে। ইয়ে ডাৱৰ সৃষ্টি কৰে। এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। ডাৱৰ কেনেকৈ সৃষ্টি হয় এইবোৰ প্ৰশ্ন তোমালোকৰ ডাইৰেক্ট পৰীক্ষাত আহিব পাৰে। চ' তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ ভালকে চাই থাকা। এতিয়া 5 নম্বৰ প্ৰশ্ন দিয়া আছে, বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ প্ৰশ্নটো পৰীক্ষাৰ কাৰণে, যে আমাৰ যে বায়ু প্ৰদূষণ হয় বা বায়ু দূষিত হয় এইটো সৃষ্টি হোৱাৰ 3টা কাৰণ বা কাৰ্য কি 3টা কাৰ্যৰ কাৰণে বায়ু প্ৰদূষণ সৃষ্টি হয়। উত্তৰ হ'ব বায়ু প্ৰদূষণ সৃষ্টি কৰা 3টা কাৰ্য হ'ল 1 নম্বৰ জীৱাশ্ম ইন্ধনৰ দহন, কাৰখানাত আৰু যান বাহনত উৎপন্ন হয় কিছুমান অলাগতিয়াল গেছ। ঠিক আছে। 2 নম্বৰ আছে গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফলত বায়ু প্ৰদূষণ হয় কাৰণ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। 3 নম্বৰ কাৰণটো হ'ল প্ৰাকৃতিক দুৰ্যোগ যেনে আগ্নেয়গিৰিৰ উদগিৰণৰ ফলত বায়ু প্ৰদূষণ হয়। এতিয়া তোমালোকৰ পাঠৰ ভিতৰুৱা দ্বিতীয়টো প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম আৰু গোটেইখিনি প্ৰশ্নাৱলীৰ যেতিয়া প্ৰশ্নখিনি আলোচনা কৰা হ'ব তেতিয়া আমি অনুশীলনীত থকা প্ৰশ্নখিনি আলোচনা কৰিম। কাৰণ তোমালোকে এই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি মানে ভালকে পঢ়ি যাবই লাগিব। ইয়াৰ পৰা পৰীক্ষাত যিহেতু প্ৰশ্ন দিব আৰু এইটো পাঠত তোমালোকৰ অনুশীলনীত মাত্ৰ 4ৰ পৰা 5টা প্ৰশ্ন দিয়া আছে। বাকী গোটেইখিনি প্ৰশ্ন তোমালোকৰ পাঠৰ ভিতৰুৱা যি প্ৰশ্নাৱলী আছে তাতে দিয়া আছে। চ' আমি প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি খুবেই গুৰুত্ব সহকাৰে আমি ভালকে পঢ়িব লাগিব। এতিয়া দ্বিতীয় প্ৰশ্নাৱলীটোৰ 1 নম্বৰ প্ৰশ্ন, জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়? এইটো তোমালোকে সকলোৱে চাগে জানা পানী আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, কিমান গুৰুত্বপূৰ্ণ হয়। এতিয়া সুধিছে যে এই জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয়?
এইটো উত্তৰ তোমালোকে নিজে বনাইও লিখিব পাৰিবা, কাৰণ আমি পানীবিহীন জীয়াই থাকিব নোৱাৰি আৰু কোনো জীৱও পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰে। চ' উত্তৰ কেনেকৈ লিখিবা তোমালোকে, যে জীৱৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে, আনহাতে দ্ৰৱীভূত অৱস্থাতে সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে। এতিয়া দ্বিতীয় নম্বৰ প্ৰশ্ন, নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক'ত বাস কৰা? নিৰ্মল পানী মানে একেবাৰে শুদ্ধ আৰু ভাল পানীৰ উৎস কি, আমি ক'ৰ পৰা পাওঁ? উত্তৰ হ'ব নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস হ'ল সাগৰ, মহানগৰ, নদী আদি। মই গাঁও অঞ্চলত বাস কৰোঁ। এইটো তোমালোকে যোনে যোনে য'ত বাস কৰা তোমালোকে লিখিব পাৰা। কোনোবাই যদি নগৰত থকা নগৰ লিখিব পাৰা, মহানগৰত থাকিলে মহানগৰ লিখিব পাৰা। 3 নম্বৰ প্ৰশ্ন, কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে? কি কি কামৰ কাৰণে আমি কি কি কাম কৰিলে পানী বেয়া হ'ব পাৰে বা বিশুদ্ধ হ'ব পাৰে? পানী প্ৰদূষণ হ'ব পৰা কাৰ্যবোৰ হ'ল, যেনে 1 নম্বৰত দিয়া আছে, উদ্যোগ কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰিব পাৰে। 2 নম্বৰত আছে, শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীত লগত মিহলি হৈ নদী বা জলাশয়ত পৰে, ফলত এইবোৰে নদী বা জলাশয়ৰ পানী দূষিত কৰে। 3 নম্বৰত আছে, মানুহৰ ঘৰত দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা এইটো হ্ৰদৰ হ'ব, হ্ৰদৰ পানীত নিক্ষেপ কৰা হয় ফলত পানী প্ৰদূষিত হয়। এতিয়া 4 নম্বৰত দিয়া আছে কি, কিছুমান উদ্যোগত যন্ত্ৰপাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়, ফলত নদীৰ পানীত উষ্ণতা বৃদ্ধি হয়। এতিয়া তোমালোকৰ পাঠৰ ভিতৰত থকা তৃতীয়টো প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন, মাটি কেনেকৈ গঠন হয়? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই পাঠটো এই 14 নম্বৰ পাঠটো তোমালোকৰ এক্সামৰ কাৰণে, এই এনুৱেলি পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ পাঠ হয়। ইয়াৰ পৰা কমচে কম 2টা দীঘল প্ৰশ্ন আহিব আৰু শ্বৰ্ট কুৱেশ্যনো ইয়াৰ পৰা আহিব। এতিয়া কৈছে মাটি কেনেকৈ গঠন হয়? মাটি আমাৰ জীৱন চলাৰ কাৰণে, জীৱনটো চলি থকাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ বস্তু হয় তোমালোকে সকলোৱে জানা। এতিয়া সুধিছে মাটি কেনেকৈ গঠন হয়, মাটি কেনেকৈ সৃষ্টি হয়? উত্তৰ হ'ব, অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এনেকৈয়ে মাটিৰ গঠন হয়। শিলাস্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা হ'ল সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ। এইবোৰ তোমালোকে ভালকৈ পঢ়িবা। আৰু এইটো প্ৰশ্ন তোমালোকে এতিয়া ভালকৈ লিখি থোৱা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মাটি ক্ষয়ীভৱন কি? মাটি যে ক্ষয় হয়, মাটি এইটো ক্ষয়ীভৱন বুলি কোৱা হয়, বা ইংৰাজীত ছয়েল ইৰজন বুলি কোৱা হয়। মাটিক ইংৰাজীত ছয়েল বুলি কোৱা হয়। এইটো কৈছে মাটি ক্ষয়ীভৱন কি, এইটো তোমালোকৰ পৰীক্ষাত আহিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব পাৰি? আমি প্ৰথমে জানিব লাগিব যে মাটি ক্ষয়ীভৱন কি, যে মাটি কেনেকৈ ক্ষয় হয়, ক্ষয় হৈ আমাৰ নদ নদী মহাসাগৰত গৈ পৰি আছে আৰু মাটি দিনে দিনে কমি আছে, আৰু এইটো আমি কেনেকৈ ৰোধ কৰিব পাৰি বা কমাব পাৰি। আমি প্ৰথমত জানিলোঁ মাটি ক্ষয়ীভৱন কি। পানী বা বতাহৰ দ্বাৰা মাটিৰ ওপৰত স্থৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ ফলত মাটি ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয়। যে এই বতাহ আৰু পানীয়ে যেতিয়া এঠাইৰ মাটি আন এঠাইলৈ কঢ়িয়াই লৈ যায়, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ক্ষয়ীভৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। খুবেই ইম্পৰ্টেণ্ট কিন্তু। এতিয়া আমি পঢ়িম যে মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা, কি কি ব্যৱস্থা হাতত ল'লে কি হ'ব মাটি ক্ষয়ীভৱন ৰক্ষা হ'ব। যেনেকৈ 1 নম্বৰটো আছে, বৃক্ষ ৰোপণৰ জৰিয়তে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। আমি অতিৰিক্ত গছ গছনি ৰোপণ কৰিলে কি হ'ব? মাটি ক্ষয়ীভৱন কমি যাব, কাৰণ গছৰ শিপা, গছৰ পাতে যি ছাদ বতাহ বৰষুণ ৰক্ষা কৰিব, সেইকাৰণে কি হ'ব? মাটিৰ ক্ষয়ীভৱনটো কমি যাব। 2 নম্বৰত দিয়া আছে, মাটিসমূহ ঢাকি ৰখা শস্য কৰি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি। মাটি ঢাকি ৰাখি কি কৰিব পাৰি? আমি মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিব পাৰি। এতিয়া পিছৰটো প্ৰশ্নাৱলী তোমালোকৰ পাঠত তোমালোকে চিৰিয়েলি পাই যাবা,
তোমালোকে কিতাপখন খুলি ল'বা, প্ৰশ্নবোৰ এনেকৈ দেখি যাবা, ঠিক আছে। চিৰিয়েলি তোমালোকৰ প্ৰশ্নবোৰ ঠিক মিলি যাব, একেবাৰে চিৰিয়েল কৰি মিলাই দিয়া আছে। নেক্সট প্ৰশ্ন, কি কি অৱস্থাত জলাচক্ৰত পানী পোৱা যায়? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। জলাচক্ৰত পানী এই তিনিটা ৰূপত পোৱা যায়, যেনে গোটা অৱস্থাত বৰফ আকাৰে, দ্বিতীয় নম্বৰ আছে জলীয় অৱস্থাত নদী, হ্ৰদ, সাগৰ, মহাসাগৰ বা ভূগৰ্ভত পোৱা যায়, আৰু তৃতীয় নম্বৰত হৈছে গেছীয় অৱস্থাত জলীয় বাষ্প হিচাপে পোৱা যায়। তাৰপিছত নেক্সট প্ৰশ্ন আছে তোমালোকৰ দ্বিতীয় নম্বৰ, জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। কি কৈছে? জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। কি হ'ব? এক নম্বৰটো হৈছে নিউক্লিক এচিড বা DNA আৰু RNA। দ্বিতীয় নম্বৰ হৈছে প্ৰটিন বা এমিনো এচিড। মনত ৰাখিবা, এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, MCQ দিব পাৰে, বা দুই নম্বৰ দি অলপ দীঘলকৈ সুধিব পাৰে। পিছৰটো প্ৰশ্ন দিয়া আছে, বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, দাগ দি ৰাখা যে আমি কি কি কাৰ্য কৰাৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ আছে। উত্তৰ হ'ব কি কি কাৰ্য? এক নম্বৰত দিয়া আছে বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পৰিমাণ বেছি হয়। কি আমি বেছি বনাঞ্চল বা গছ গছনি কাটি, পাহাৰ পৰ্বত বেছি কাটিলে কি হয়? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। দ্বিতীয় নম্বৰত দিয়া আছে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি হয়, যেনে গাড়ী মটৰৰ চলাচলত দহন হোৱা পেট্ৰল ডিজেলৰ পৰা কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু বায়ুমণ্ডলত থিতাপি লয়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ পঢ়িবা। মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ সেইবোৰ তোমালোকে ভালকৈ নিশ্চয় পঢ়িবা। এইটো আকৌ এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে সেউজগৃহ প্ৰভাৱ কি? উত্তৰ হ'ব প্ৰদূষণৰ বাবে বায়ুমণ্ডলত বাঢ়ি যোৱা কাৰ্বন ডাই অক্সাইড গেছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিছে, কাৰণ কাৰ্বন ডাই অক্সাইড গেছে সূৰ্যৰ তাপ শোষণ কৰি ৰাখে। ইয়াকে সেউজগৃহ প্ৰভাৱ বোলে। সেউজগৃহ প্ৰভাৱটো কি? এই আমি যে বায়ু প্ৰদূষণ কৰাৰ ফলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে, আৰু এই কাৰ্বন ডাই অক্সাইডে কি কৰে? আমাৰ সূৰ্যৰ ৰশ্মি কি কৰে? ধৰি ৰাখে বা শোষণ কৰি ৰাখে। শোষণ কৰি ৰখাৰ পিছত কি হয়? হিট বা তাপ বৃদ্ধি হয়। এই তাপ বৃদ্ধি হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়। 5 নম্বৰত দিয়া আছে বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়? বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়? এটা হৈছে অক্সিজেন গেছ দ্বিপাৰমাণৱিক অণু আৰু অজন গেছ ত্ৰিপাৰমাণৱিক অণু। এই দুটা অৱস্থাত পোৱা যায়। এতিয়া তোমালোকৰ পাঠৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্নাৱলী আছিলে গোটেইখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্ন। তাৰে 1 নম্বৰ প্ৰশ্ন, জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? ভেৰি ইম্পৰ্টেণ্ট। জীৱৰ বাবে বায়ুমণ্ডলৰ প্ৰয়োজনীয়তা অধিক। বায়ু এটা মিশ্ৰ পদাৰ্থ। ইয়াত বিভিন্ন প্ৰকাৰৰ গেছ যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে। ইয়াত থকা প্ৰতিটো উপাদানেই জীৱ জগতৰ বাবে উপযোগী। তাৰপিছত কি কৈছে? কোষত গ্লুকোজ অণুৰ ভাঙি ইয়াৰ পৰা শক্তি বাহিৰ কৰিবলৈ অক্সিজেনৰ প্ৰয়োজন হয়। দহন প্ৰক্ৰিয়াতো অক্সিজেন যথেষ্ট প্ৰয়োজন হয়। আনহাতে ওপৰৰ দুয়োটা প্ৰক্ৰিয়াতে অক্সিজেন দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। কাৰ্বন ডাই অক্সাইড আকৌ উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত প্ৰয়োজন হয়, কাৰণ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি গ্লুকোজ প্ৰস্তুত হয়। উদ্ভিদৰ বাবে নাইট্ৰজেন গেছ অতি প্ৰয়োজনীয়। আনহাতে বায়ুমণ্ডলে আমাৰ পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা স্থিৰ ৰখাত সহায় কৰে। পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়? উত্তৰ হ'ল পানী জীৱৰ কাৰণে প্ৰয়োজনীয় কাৰণ আমাৰ দেহৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানী দ্ৰৱীভূত হয়। দ্বিতীয় নম্বৰ হ'ল দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। সেইকাৰণে জাবৰসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে। 3 নম্বৰ প্ৰশ্নত দিয়া আছে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল নে? উত্তৰ হ'ব সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, কাৰণ মাটিতেই উদ্ভিদসমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হ'ল মূল আৱাস। আকৌ সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে। পানীত থকা জীৱসমূহ মাটিৰ ওপৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়, কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ
সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে। 4 নম্বৰ প্ৰশ্ন, তোমালোকে নিশ্চয় দূৰদৰ্শন হ'ব হা, আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা? যে কিবা এটা বৰষুণ হোৱাৰ আগতে যে আমাৰ নিউজত পেপাৰত দি দিয়ে যে অহাকালি বৰষুণ হ'ব, এইটো কেনেকৈ আমি ক'ব পাৰি বা আমাক কেনেকৈ এইটো বাতৰিটো দিয়ে? বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ নিৰ্ভৰ কৰে বতাহৰ প্ৰকৃতিৰ ওপৰত। বতাহৰ পৰিমাণ আৰু দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায়। বতাহৰ আগলি বতৰা আৰু বৰষুণৰ ভৱিষ্যতবাণী কৰা হয়। বতাহৰ ধৰণৰ বৰষুণৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ বেছিভাগ অংশত দক্ষিণ পশ্চিম বা উত্তৰ পূব মৌচুমী বায়ু প্ৰভাৱৰ কাৰণে প্ৰচুৰ বৰষুণ হয়। আনহাতে কিছুমান ঠাইত বংগোপসাগৰৰ নিম্নচাপৰ কাৰণে বৰষুণ হয়। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন দিয়া আছে, মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ ভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি? উত্তৰ হ'ব, কোনো নিৰ্দিষ্ট অঞ্চলত এনে কাৰ্যকলাপ চিনাক্ত কৰিব পাৰিলেও প্ৰদূষণৰ মাত্ৰা নকমে, কাৰণ বায়ু প্ৰদূষণ বা পানী প্ৰদূষণ কোনো এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ নাথাকে। এটা অঞ্চলত বায়ু প্ৰদূষিত হ'লে গোটেই বায়ুমণ্ডলতে বিয়পি পৰাৰ লগতে প্ৰভাৱো পেলাব। আনহাতে কোনো নিৰ্দিষ্ট অঞ্চলত পানী প্ৰদূষিত হ'লে সেই দূষিত পানী নলা নদীৰে আন ঠাইলৈ বিয়পি পৰিব আৰু আন এটা অংশ দূষিত হৈ ভূগৰ্ভৰ পানীৰ স্তৰৰ লগত মিলিব। আকৌ কোনো এটা অঞ্চলত মাটি প্ৰদূষিত হ'লে সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰি সামগ্ৰিকভাৱে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগত জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰিব। এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্নত দিয়া আছে, বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টকা লিখা। উত্তৰ হ'ব, বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত বহু ধৰণে প্ৰভাৱ পেলায়। তাৰ ভিতৰত সেউজীয়া উদ্ভিদবোৰ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াত খাদ্য প্ৰস্তুত কৰে আৰু লগতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অতিৰিক্ত অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে। এনেকৈ বায়ুমণ্ডলৰ গুণাগুণ ঠিকে থাকে। আকৌ উদ্ভিদৰ শিপাই মাটিত খামচ মাৰি ধৰি থাকি মাটিৰ ক্ষয়ী ভৱন বাধা দিয়ে। তেনেকৈ উদ্ভিদৰ বিভিন্ন অংশ মাটিত সৰি পচি হিউমাছ সৃষ্টিত অৰিহণা যোগায়। এনেদৰে বনাঞ্চল মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। আনহাতে বনাঞ্চলত বৰষুণৰ মাত্ৰা বঢ়াই ভূগৰ্ভই পানীৰ স্তৰৰ অধগামী হোৱাৰ পৰা ৰক্ষা কৰে। আনহাতে মাটিৰ উপৰি পৃষ্ঠৰ ঘাঁহ বন জাতীয় উদ্ভিদ মাটিৰ দ্বাৰা বৰষুণৰ পানী শোষিত হোৱাত যথেষ্ট সহায় কৰে। এইখিনিতে তোমালোকৰ এই পাঠৰ অনুশীলনী আৰু পাঠভিত্তিক প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন আছিলে গোটেইখিনিৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ সকলোকে।